ইয়াৰ পাছতে দুটামান প্ৰশ্নও আছে প্ৰশ্ন তাৰ পাছতে অকমান নাম হ'ব প্ৰশ্নখিনি নাৰীক শক্তিৰ আধাৰ শক্তিৰ উৎস বুলি কোৱা হয় প্ৰাচীন যুগৰ পৰা দেৱী সতীসকলক পূজা অৰ্চনা কৰা হয় কিন্তু এগৰাকী সাধাৰণ নাৰী যেতিয়া স্বামীহাৰা বা বিধৱা হয় তেতিয়া সেই নাৰীগৰাকীক কিয় বিধৱা মাংগলিক কৰ্মবোৰত তেওঁক ভাগ ল'ব দিয়া নাযায় অৰ্থাৎ আমাৰ সমাজত এটা পৰম্পৰা আছেই বহুতে এইটো কৰে এগৰাকী বিধৱা নাৰীক মাংগলিক অনুষ্ঠানবোৰত ভাগ দিব নলয় ভাগ দিলে কিছুমানে ধৰি লওক বাধা দিয়ে নহয়নে বাৰু অৰ্থাৎ আজি আপোনাক খবৰ আই মাতৃসকলক এই কথাখিনিয়ে কৈছোঁ সেন্দুৰ এগৰাকী আই যেতিয়া সাধৱা হয় পৰিপূৰ্ণ হয় এতিয়া এগৰাকী আই যেতিয়া বিধৱা হয় আধা হয় এজন স্বামী যদি পত্নী নাথাকে তেওঁ আধা হয় তেওঁ যজ্ঞ কৰিলেও ফল নাপায় মনত ৰাখিব প্ৰভু ৰামে যেতিয়া অশ্বমেধ যজ্ঞ পাতিছিল তেতিয়া বশিষ্ঠই কৈছিল যে পত্নী তোমাৰ পত্নী ক'ত ধৰ্ম পত্নী ক'ত বোলে নাই পাতালত গ'ল তেতিয়া যজ্ঞ নহ'ব এজন স্বামী আৰু ভাৰ্যা বিবাহিতা নাৰীহে পূৰ্ণ নহ'লে আধা হয় বাওঁফালটো পত্নী সোঁফালটো স্বামী পতি এই দুইটা মিলিহে পূৰ্ণ এখন হাতেৰে সেৱা কৰিলে ফল নাপায় দুইখন হাতেৰে সেৱা কৰিলে ফল পায় সেইকাৰণে এগৰাকী বিধৱা নাৰী প্ৰথম থাকে লৌকিক স্বামী মানে সংসাৰৰ খুব মনোযোগেৰে শুনিব যদি আছে আপুনি লৌকিক স্বামীয়ে সংসাৰৰ আশ্ৰয় দিয়ে আৰু যদি আপুনি বিধৱা হৈ গ'ল অৰ্থাৎ লৌকিক স্বামী গুচি গ'ল আপুনি পাৰলৌকিক স্বামীক স্বামী কৰি লওক অৰ্থাৎ ভগৱানৰ ওচৰত সমৰ্পিত হৈ লওক তেতিয়া আপোনাক আশ্ৰয় ভগৱানে দিব আৰু তৰাব ভগৱানে এতিয়া আমাৰ সমাজত যে এই ব্যৱস্থাটো কৰে এইটো নিগেটিভকৈ নল'ব পজিটিভকৈ ল'ব দুখ নিগেটিভ ল'লে দুখ পাব পজিটিভ ল'লে দুখ নাপায় যে স্বামী আৰু ভাৰ্যা মিলি এগৰাকী সাংসাৰিক মানুহ যদি আপুনি বিয়া হোৱা নাই সেইটো আকৌ বেলেগ হ'ব যদি বিয়া নহয় সেইটো আকৌ বেলেগ হ'ব যদি বিবাহ পাশত আবদ্ধ হয় তেতিয়া স্বামী আৰু ভাৰ্যা মিলিহে এটা হয় বিয়া হোৱাৰ পাছত যদি স্বামীক বাদ দিয়ে ভাৰ্যা আধা হয় আৰু ভাৰ্যাক বাদ দিলে স্বামী আধা হয় যেনেকুৱা ধৰক আউনীআটীয় অধিকাৰ এতিয়া প্ৰভু ঈশ্বৰ এতিয়া তেওঁৰ কোনো ধৰ্ম নাই তেওঁ কোনো ধৰ্ম কেলে পত্নী নাই এতিয়া তেওঁৰ পত্নী আছে আপোনাৰ মোৰ যি পত্নী সাংসাৰিক পত্নী তেওঁৰ পত্নী হ'ল বেলেগ পত্নী তেওঁৰ পত্নী হ'ল সাধনাৰ পত্নী আৰু তেওঁলোকৰ পুত্ৰ কন্যা হ'ল সাধনাৰ গৰ্ভত জন্ম দিয়ে জ্ঞান আৰু বৈৰাগ্য আৰু আমি সাংসাৰিক যিহেতু আমাৰ পত্নীৰ গৰ্ভত আমাৰ ধৰ্ম পত্নীৰ গৰ্ভত জন্ম দিওঁ পুত্ৰ আৰু কন্যা একেটাই কথা গতিকে এই কথাখিনিকে আমাক বুজাইছে যে যিবিলাক ধৰ্ম কাৰ্য যিবিলাক সংকল্পিত কৰ্ম ভক্তি কৰ্মত আপোনাৰ আই বাধা নাই ভক্তি কৰ্মত বাধা নাই কিন্তু যিবিলাক সংকল্পিত কৰ্ম যিবিলাক ধৰ্ম কৰ্ম অৰ্থাৎ পঞ্চম পুৰুষাৰ্থ য'ত আছে তাত এজন পূৰ্ণ গৃহস্থী লাগে আৰু সেইকাৰণে পূৰ্ণ গৃহস্থী মানে স্বামী আৰু ভাৰ্যা মিলিলেহে পূৰ্ণ গৃহস্থী হয় এতিয়া স্বামী আৰু ভাৰ্যা নাথাকিলে পূৰ্ণতা নাথাকে এই কথাটোৰ কাৰণে আমাৰ সমাজত এইখিনি বাৰণ কৰিছে তাক নিগেটিভকৈ নলৈ পজিটিভকৈ ল'ব লাগে প্ৰভু কিছুমান ভকতে নামক কিয় পেচা কৰি লৈছে নামক কিয় ব্যৱসায় কৰি লৈছে আৰু পইচা ডিমাণ্ড কৰে এইটো প্ৰশ্ন আচলতে এইটো হ'ল যুগৰ যুগতি এইটো হ'ল যুগ ধৰ্ম আচলতে এইখিনি কথা সাধাৰণতে আলোচনা কৰিবলৈ
এই গীতাক আগত লৈ বা ভাগৱতক আগত লৈ কৰিবলৈ বেয়া ধৰ্ম আলোচনা মিটিঙত কৰিব পাৰি কিন্তু কৰিবলৈ এইকাৰণে বেয়া এতিয়া মন্দিৰত কিয় পইচা দিয়ে ভগৱানেতো পইচা নলয় মন্দিৰত কিয় পইচা দিয়ে ভগৱানে পইচা লয় জানো মন্দিৰটো চলিবলৈ মন্দিৰটোৰ খৰচা কৰিবৰ কাৰণে এটা মন্দিৰত বিগ্ৰহে পইচা নলয় পূজাৰীজনক পইচা লাগে এটা যিজন মন্দিৰৰ পূজাৰী আছে সেইজনৰ ল'ৰা ছোৱালী আছে সেইজনৰ ল'ৰা ছোৱালী স্কুল কলেজলৈ যায় যদি সেইজন ব্ৰহ্মচাৰী হয় তথাপিও পইচা লাগিব পিন্ধি থকা সৰু কাপোৰখনৰ কাৰণে সংসাৰ ধৰ্মটোৱে হ'ল অৰ্থ লাগিব এতিয়া সেই মন্দিৰৰ পূজাৰীজনক যদি পইচা নিদিয়ে তেতিয়া সেই মন্দিৰৰ পূজাৰীজন চলিব নোৱাৰে সেইকাৰণে মন্দিৰৰ পূজাৰীজনৰ কাৰণে ভগৱানক পইচা চৰাই আৰু ভগৱানৰ পৰিচালনা কৰা পূজাৰীজনে এইকাৰণে পইচাটো লয় এতিয়া দ্বিতীয়তে আই মাতৃগৰাকী ঠিকে কৈছে মই এই কথাটো অলপতে আৰু প্ৰায় কওঁ যে ভাগৱত গীতা আৰু নাম বাণিজ্যিকৰণ হ'ব নালাগে ইয়াত পইচা শব্দটো আহিব নালাগে দক্ষিণাটো আহিব লাগে দক্ষিণা লুকাই দিব লাগে দেখাকে পইচা দিয়ে আৰু যি দাবী কৰে তেওঁক মাতিব নালাগে আকৌ কৈছোঁ যিজন ভকতে পইচাৰ দাবী কৰে যে ভাগৱত গাই দিম ইমান পইচা লাগিব তাক মাতিব নালাগে আকৌ কৈছোঁ যিজনে কয় পইচা চুক্তি কৰে মাতিব নালাগে কাৰণ কেলে মতাৰ পাছত যদি পইচাটো দি কাৰোবাৰ আগত কয় বা মনটো অসন্তোষ হয় তেতিয়াহ'লে মনত ৰাখিব অপৰাধ হয় পাপ লাগে গতিকে পইচা যিজনে দাবী কৰে এইজনক নামাতিব আৰু আপুনি নিজে কৰিব তেতিয়া ভাল হ'ব গতিকে আজি এই শব্দটো সাধাৰণতে আহিবই নালাগে সেইকাৰণে আমাক কৈছে দক্ষিণা আমি চাৰিজন ভকত বহি আছোঁ যদি দেখাকে দিয়ে পইচা হ'ব নেদেখাকে দিলে দক্ষিণা হ'ব সেইকাৰণে দক্ষিণা লুকাই দিব লাগে এটা দেখাকে দিলে কাজিয়া লাগিব এজনক দিলে 10 টকা এজনক দিলে 5 টকা কাজিয়া লাগিব নাই কক লাগিব নাই বেয়া পোৱাপই হ'ব নাই সেইকাৰণে আমাক ধৰ্মশাস্ত্ৰই কৈছে দক্ষিণা লুকাই দিবা লুকাই দিলে অৰ্থাৎ আপুনিও পইচা দেখুৱাই দিলে পইচা দেখুৱাই দিব আৰু লওঁতেও পইচা ল'ব তাত গণ্ডগোল আছে গতিকে দক্ষিণা সদায় লুকাই দিব শ্ৰদ্ধা আৰু ভক্তিৰে দিব পাছত কেতিয়াও গাই নুপুৰিব আৰু যিয়ে পইচাৰ দাবী কৰে পুনৰ কৈছোঁ সেইজনক নামাতিব কাৰণ কেলে সেইটো হ'ল ধৰ্মৰ এটা হ'ল পূজাৰী এটা হ'ল বেপাৰী গতিকে ধৰ্মৰ বেপাৰ কৰিলে বেপাৰ কৰোৱাসকলো যাব অধোগতি যাব আৰু কৰাসকলো অধোগতি যাব গতিকে এই কথাটো আৰু বেছি বহলাই নকওঁ গতিকে আপোনালোকক পুনৰ কৈছোঁ যে পইচাৰ শব্দটো আমাকো ইয়াত সুধিছিলে প্ৰভু কিমান পইচা লাগিব এইটো বৰ্তমান অসমত চলিছে কিন্তু পইচা নিদিব দক্ষিণা দিব আৰু দক্ষিণা নিদিলে কৰ্মৰ ফল নাপাব কিন্তু পইচা ভাৱনাৰে কেতিয়াও নিদিব আৰু পইচা ভাৱনাৰে দিলে সেইটো আৰু বেপাৰলৈ গুচি যাব গতিকে সেইটো হ'ব নালাগে এটা দ্বিতীয়তে আৰু এখন আছে প্ৰকৃততে গীতা শাস্ত্ৰ ভাগীৰ আধ্যাত্মিক অৰ্থ কি ত্যাগ গীতাৰ অৰ্থটোৱে হ'ল ত্যাগ ত্যাগত শান্তি অনন্তৰম আৰু জীৱনৰ অৰ্থ হ'ল ত্যাগ জীৱনত যিমান ত্যাগ কৰিব শান্তি পাব আৰু যিমান ভোগ কৰিব ৰোগ চাপি আহিব গতিকে ত্যাগত শান্তি আছে ভোগত দুখ আৰু কষ্ট আছে আৰু গীতাই জীৱনৰ মূল মন্ত্ৰ হ'ল ত্যাগ কৰক পঞ্চপাণ্ডৱৰ ভিতৰত একমাত্ৰ সত্যবাদী হিচাপে যুধিষ্ঠিৰ সকলে জানে তথাপিও অৰ্জুনক কিয় সখী কৰি ল'লে অৰ্জুন আৰু কৃষ্ণ তেওঁলোক হ'ল নৰ আৰু নাৰায়ণ অৰ্থাৎ নৰ আৰু নাৰায়ণ এক তত্ত্ব
সেইকাৰণে নৰ আৰু নাৰায়ণ আপোনাক মোক শিকাইছে মানুহ যদি হ'ব পাৰে ঈশ্বৰক পাবলৈ হাবাথুৰি খাব নালাগে আৰু যেতিয়ালৈকে পূৰ্ণ মানুহ নহয় ঈশ্বৰক নাপায় সেইকাৰণে কৈছে ভগৱান কৃষ্ণ কৈছে তুমি নৰ মই নাৰায়ণ অনাদি কালৰ পৰা তোমাৰ আৰু মোৰ সখিত্বৰ সম্বন্ধ গতিকে তুমি নাজানা মই জানো আৰু সেইটোৱে চতুৰ্থ অধ্যায়ত ভগৱত গীতাত ভগৱান কৃষ্ণই কৈছে গতিকে নৰ আৰু নাৰায়ণ সদায় সখিত্য হয় আৰু আপোনাক মোকো কৈছে মানুহ হ'বলৈ যত্ন কৰক পূৰ্ণ নৰ হওক নাৰায়ণক পাবলৈ সময় নালাগে ভগৱান কৃষ্ণই অৰ্জুনক কিয় বুজাব লগা হ'ল নৰ আৰু নাৰায়ণ এক তত্ত্ব কিন্তু নৰে মানুহে পাহৰি যায় ঈশ্বৰে নাপাহৰে এইটোৱে হ'ল পাৰ্থক্য মানুহ ঈশ্বৰ হ'ব নোৱাৰে ঈশ্বৰত লীন যাব পাৰে ঈশ্বৰৰ সেৱক হ'ব পাৰে ঈশ্বৰত সমৰ্পিত হ'ব পাৰে মানুহ ঈশ্বৰ হ'ব নোৱাৰে সেইকাৰণে মানুহে পাহৰি যায় অৰ্থাৎ ঈশ্বৰে নাপাহৰে এইকাৰণে ভগৱত গীতাৰ জ্ঞান দিয়ে যে তুমি আৰু মই এক তত্ত্ব ভিন্ন নহয় গতিকে অৰ্জুন তুমি মাত্ৰ মোৰ মাজেৰে সেৱা কৰা আৰু মোৰ কৰ্ম সকলো তুমি প্ৰাপ্তি হ'ব ফল এইটো কথাই কৈছে কুৰুক্ষেত্ৰ যুদ্ধৰ মজিয়া যুদ্ধৰ ৰথ ৰাখি 18টি শ্লোকৰ অধ্যায়ৰ যি তত্ত্ব বুজ আছিল বাকীসকল ৰৈ আছিল ভগৱান কৃষ্ণ যোগেশ্বৰ তেওঁৰ সমস্ত ইচ্ছাৰ অধীন জগত যে ভগৱান কৃষ্ণই যদি ভাগৱত মহাপুৰাণৰ দশম স্কন্ধত যেতিয়া অঘাসুৰ বধ কৰি ব্ৰহ্মাই 1 বছৰ গোবৎস আৰু নিজৰ শিশুসকলক সখীসকলক লৈ গৈছিল আৰু তেতিয়া তেওঁ নিজৰ পৰা সেই গোবৎস আৰু শিশুসকলক পুনৰ সৃষ্টি কৰি 1 বছৰ নিজেই গৰুৰ পোৱালি হৈ গাখীৰ খাইছিল নিজেই গোপবালক হৈ গোপিনীৰ ব্ৰজধামৰ গোৱালিৰ কোলাত বহি স্তনপান কৰিছিল কিন্তু যেতিয়া ব্ৰহ্মাই গৰু ঘূৰাই দিলে 1 বছৰ পাৰ হৈ গ'ল তেতিয়া গোপবালকসকলে উঠি 1 মিনিটো দেৰি নহ'ল যে টোপনিৰ পৰা সাৰ পোৱাৰ নিচিনা হ'ল তে 1 বছৰ পাৰ হৈ গ'ল গমে নাপায় সেইকাৰণে ঈশ্বৰৰ ইচ্ছাত কাল আৰু মায়া বন্দী হৈ আছে আপুনি মইহে কাল মায়াৰ ভিতৰত আছো ঈশ্বৰ কাল মায়াৰ বাহিৰত আছে গতিকে ঈশ্বৰত সময় আৰু মায়া এই দুইটাই নাথাকে 1 বছৰো যদি গীতা কয় 1 বছৰ আপোনাৰ মোৰ কাৰণে এই টোপনি মাৰাৰ সময় গণে হ'ব গতিকে ঈশ্বৰৰ কাৰ্যত বিচাৰ কৰি আপুনি মই অন্ত উলিয়াব নোৱাৰিম সেইকাৰণে ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰ মহাসমৰত ভগৱান কৃষ্ণক গীতা কৈছিলে বাকীসকল সন্মোহিত হৈ আহিছিল কুৰুক্ষেত্ৰৰ মাজত কৃষ্ণই কোৱা কথাবিলাক কেৱল সঞ্জয় আৰু অৰ্জুনৰ বাহিৰে অন্যসকলে শুনা নাছিল কেলে অৰ্থাৎ এইকাৰণে নাছিলে দিব্য জ্ঞান আৰু দিব্য দৃষ্টিৰ অভাৱ আছিলে পৰীক্ষিত মহাৰাজক ভাগৱত কওঁতে তাতো হাজাৰ হাজাৰ ঋষিমুনি আছিলে হাজাৰ হাজাৰ ৰজা মহাৰাজা আছিলে লগত বহি আছিলে পৰীক্ষিতৰ কিন্তু কোনেও নুশুনিলে একমাত্ৰ পৰীক্ষিতে শুনিলে কেলে তেওঁলোকে মন আছিলে বেলেগত কাণ আছিলে মাত্ৰ ওচৰত কাণেৰে শুনিলে গীতা ভাগৱত শুনা নাযায় বিশুদ্ধ মনেৰে শুনিলেহে গীতা ভাগৱত শুনা যায় আজিও আপোনালোকে এই গীতাৰ বাণীবোৰ যিবোৰ শুনিছে যিজনে মনেৰে শুনিছে সেইজনৰ জীৱনত এইবোৰ কথা থাকি যাব যিসকলে কাণেৰে শুনিছে অহাকালিলৈ আপোনালোকে আহি আমাক ক'ব আপোনালোকৰ নাথাকে কেলে কাণেৰে শুনা কথা যদি মনত থাকিলেহেঁতেন জীৱন ৰূপান্তৰ কৰিলেহেঁতেন গৰু ছাগলীক বান্ধি গীতা ক'লেও গৰু ছাগলীক বৈকুণ্ঠ পালেহেঁতেন কেলে তেওঁলোকৰ কাণ আছে গতিকে এইখিনি আমাক বুজাইছে যে ভগৱত গীতা আৰু শ্ৰীমদ ভাগৱত শুনিবৰ কাৰণে পবিত্ৰ মন লাগিব বিকাৰ শূন্য মন লাগিব গতিকে ইয়াৰ পাছতে আমি ভগৱত